নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আজিৰ ভিডিঅ'টিৰ প্ৰথমটি কুৱেশ্যন হৈছে প্ৰথম অসমীয়া ছপা পুথি ধৰ্ম পুস্তকৰ অনুবাদক কোন? প্ৰথম অসমীয়া ছপা পুথি ধৰ্ম পুস্তক বাইবেলৰ অনুবাদক কোন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ আত্মাৰাম শৰ্মা। মনত ৰাখিব, প্ৰথম অসমীয়া ছপা পুথি ধৰ্ম পুস্তক বাইবেলৰ অনুবাদক হৈছে আত্মাৰাম শৰ্মা। নেক্সট কুৱেশ্যনটিত আছে ল'ৰা বন্ধু নামৰ শিশু আলোচনীখনৰ প্ৰতিষ্ঠাতা আৰু সম্পাদক কোন আছিল? ল'ৰা বন্ধু নামৰ শিশু আলোচনীখনৰ প্ৰতিষ্ঠাতা আৰু সম্পাদক কোন আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি কৰুণাভিৰাম বৰুৱা। মনত ৰাখিব, ল'ৰা বন্ধু নামৰ শিশু আলোচনীখনৰ প্ৰতিষ্ঠাতা আৰু সম্পাদক হৈছে কৰুণাভিৰাম বৰুৱা। নেক্সট কুৱেশ্যনটিত আছে অসমৰ মুকুটবিহীন সম্ৰাট উপাধিৰে বিভূষিত ব্যক্তিগৰাকী কোন? অসমৰ মুকুটবিহীন সম্ৰাট উপাধিৰে বিভূষিত ব্যক্তিগৰাকী কোন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি নবীন চন্দ্ৰ বৰদলৈ। মনত ৰাখিব, অসমৰ মুকুটবিহীন সম্ৰাট উপাধিৰে বিভূষিত ব্যক্তিগৰাকী হৈছে নবীন চন্দ্ৰ বৰদলৈ। নেক্সট কুৱেশ্যনটিত আছে ভাৰতত দলীয় ব্যৱস্থা কেনেধৰণৰ? অৰ্থাৎ ভাৰতৰ দলীয় ব্যৱস্থা কেনেকুৱা? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি বহুদলীয়। মনত ৰাখিব, আমাৰ ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাটো হৈছে বহুদলীয়। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ একমাত্ৰ কেন্দ্ৰীয় শাসিত অঞ্চল কোনখন য'ত নিজাকৈ উচ্চ ন্যায়ালয় আছে? ভাৰতৰ একমাত্ৰ কেন্দ্ৰীয় শাসিত অঞ্চল কোনখন য'ত নিজাকৈ উচ্চ ন্যায়ালয় আছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি দিল্লী। মনত ৰাখিব, ভাৰতৰ দিল্লীয়ে হৈছে একমাত্ৰ কেন্দ্ৰীয় শাসিত অঞ্চল যিখনত নিজাকৈ উচ্চ ন্যায়ালয় আছে। নেক্সট কুৱেশ্যনটিত আছে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ধন বিতৰণ সন্দৰ্ভত কোনে মতামত দিয়ে? কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ধন বিতৰণ সন্দৰ্ভত কোনে মতামত দিয়ে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি বিত্ত আয়োগে। মনত ৰাখিব, বিত্ত আয়োগে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ধন বিতৰণৰ সন্দৰ্ভত মতামত দাখিল কৰে। নেক্সট কুৱেশ্যনটিত আছে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ সদস্যসকল কোনে নিযুক্তি দিয়ে? কেন্দ্ৰীয় লোকসেৱা আয়োগৰ সদস্যসকলক কোনে নিযুক্তি দিয়ে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ ৰাষ্ট্ৰপতিয়ে। মনত ৰাখিব, কেন্দ্ৰীয় লোকসেৱা আয়োগৰ সদস্যসকলক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। নেক্সট কুৱেশ্যনটিত আছে লোকসভাৰ প্ৰথম উপাধ্যক্ষ কোন আছিল? লোকসভাৰ প্ৰথম উপাধ্যক্ষ কোন আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি অনন্ত শয়নম আয়েংগাৰ। মনত ৰাখিব, লোকসভাৰ প্ৰথম উপাধ্যক্ষ হৈছে বা উপাধ্যক্ষ আছিল অনন্ত শয়নম আয়েংগাৰ। নেক্সট কুৱেশ্যনটিত আছে ভাৰতীয় সংবিধানত কোন দেশৰ সংবিধানৰ পৰা ৰাজ্য নীতি নিৰ্দেশনামূলক নীতি গ্ৰহণ কৰা হৈছে? ভাৰতীয় সংবিধানত কোন দেশৰ সংবিধানৰ পৰা ৰাজ্য নীতিৰ নিৰ্দেশনামূলক নীতিসমূহ গ্ৰহণ কৰা হৈছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি আয়াৰলেণ্ড। মনত ৰাখিব, আয়াৰলেণ্ডৰ সংবিধানৰ পৰা ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত নিৰ্দেশনামূলক নীতিসমূহ গ্ৰহণ কৰা হৈছে। নেক্সট কুৱেশ্যনটিত আছে ভাৰতত কাৰ অধীনত প্ৰথম উচ্চতম ন্যায়ালয় স্থাপিত হৈছিল? ভাৰতত
কাৰ অধীনত প্ৰথম উচ্চতম ন্যায়ালয় স্থাপিত হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ নিয়ন্ত্ৰণ আইন 1773 চনত। মনত ৰাখিব 1773 চনত নিয়ন্ত্ৰণ আইনৰ অধীনত ভাৰতত প্ৰথম উচ্চতম ন্যায়ালয় স্থাপিত হৈছিল। নেক্সট কুৱেশ্যনটিত আছে ভাৰতীয় সংবিধান মতে উচ্চতম ন্যায়ালয়ত মুখ্য ন্যায়াধীশৰ বাহিৰে আন কিমানজন ন্যায়াধীশ থাকে? ভাৰতীয় সংবিধান মতে উচ্চতম ন্যায়ালয়ত মুখ্য ন্যায়াধীশৰ বাহিৰে আন কিমানজন ন্যায়াধীশ থাকে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি 7জন। মনত ৰাখিব ভাৰতীয় সংবিধান মতে ভাৰতৰ উচ্চতম ন্যায়ালয়ত মুখ্য ন্যায়াধীশগৰাকীৰ বাহিৰে আৰু 7জন ন্যায়াধীশ থাকে। নেক্সট কুৱেশ্যনটিত আছে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা বৃদ্ধি কৰাৰ ক্ষমতা কাৰ থাকে? উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা বৃদ্ধি কৰাৰ ক্ষমতা কাৰ থাকে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি সংসদৰ। মনত ৰাখিব উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা বৃদ্ধি কৰাৰ ক্ষমতা সংসদৰ হাতত থাকে। নেক্সট কুৱেশ্যনটিত আছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোনে নিযুক্তি দিয়ে? উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোনে নিযুক্তি দিয়ে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ প্ৰধানমন্ত্ৰীয়ে। মনত ৰাখিব উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীক প্ৰধানমন্ত্ৰীয়ে নিযুক্তি দিয়ে। নেক্সট কুৱেশ্যনটিত আছে বৰ্তমান সময়ত ভাৰতৰ বাণিজ্য আৰু উদ্যোগ উপভোক্তা পৰিক্ৰমা মন্ত্ৰী কোন? বৰ্তমান সময়ত ভাৰতৰ বাণিজ্য আৰু উদ্যোগ উপভোক্তা পৰিক্ৰমা মন্ত্ৰী কোন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি পীয়ূষ গোৱেল। মনত ৰাখিব বৰ্তমান সময়ত ভাৰতৰ বাণিজ্য আৰু উদ্যোগ উপভোক্তা পৰিক্ৰমা মন্ত্ৰী হৈছে পীয়ূষ গোৱেল। নেক্সট কুৱেশ্যনটিত আছে বৰ্তমান ভাৰতৰ শিক্ষা দক্ষতা বিকাশ আৰু উদ্যোগ মন্ত্ৰী কোন? বৰ্তমান ভাৰতৰ শিক্ষা দক্ষতা বিকাশ আৰু উদ্যোগ মন্ত্ৰী কোন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি ধৰ্মেন্দ্ৰ প্ৰধান। মনত ৰাখিব বৰ্তমান ভাৰতৰ শিক্ষা দক্ষতা বিকাশ আৰু উদ্যোগ মন্ত্ৰী হৈছে ধৰ্মেন্দ্ৰ প্ৰধান। নেক্সট কুৱেশ্যনটিত আছে বৰ্তমান ভাৰতৰ স্বাস্থ্য ৰাসায়নিক আৰু সাৰ মন্ত্ৰী কোন? বৰ্তমান ভাৰতৰ স্বাস্থ্য ৰাসায়নিক আৰু সাৰ মন্ত্ৰী কোন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি মনসুখ মণ্ডাভিয়া। নেক্সট কুৱেশ্যনটিত আছে বৰ্তমান ভাৰতৰ পৰিৱেশ শ্ৰম বন আৰু জলবায়ু মন্ত্ৰী কোন? বৰ্তমান ভাৰতৰ পৰিৱেশ শ্ৰম বন আৰু জলবায়ু মন্ত্ৰী কোন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি ভূপেন্দ্ৰ যাদৱ। ভূপেন্দ্ৰ যাদৱ। মনত ৰাখিব বৰ্তমান ভাৰতৰ পৰিৱেশ শ্ৰম বন আৰু জলবায়ু মন্ত্ৰী হৈছে ভূপেন্দ্ৰ যাদৱ। নেক্সট কুৱেশ্যনটিত আছে প্ৰথম নৰক ৰজা নৰকাসুৰে কাক হত্যা কৰি ভৌম ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল? প্ৰথম নৰক ৰজা নৰকাসুৰে কাক হত্যা কৰি ভৌম ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি ঘটকাসুৰক। মনত ৰাখিব ঘটকাসুৰক হত্যা কৰিব বধ কৰি নৰকাসুৰে ভৌম ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে নিম্নলিখিত কোনখন পুৰাণৰ অনুসৰি কামাখ্যা মন্দিৰটো কামৰূপৰ কেন্দ্ৰ আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি কালিকা পুৰাণ। মনত ৰাখিব কালিকা পুৰাণ অনুসৰি কামাখ্যা মন্দিৰটো কামৰূপৰ কেন্দ্ৰ আছিল।